Soy arena, oh so bright. Baila conmigo toda la night. El ritmo suena, can you feel? Move your body, it's so real. Vuélvete loco. বন্ধুসকল আজি আহিলোঁ বেলেগ এটা ঠাইলৈ আৰু আপোনালোকক দেখুৱাবলৈ লৈ আহিছোঁ লগতে আৰু ঠাইডোখৰলৈ গৈ পোৱাগৈ নাই এতিয়া পামগৈ আৰু আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। মই আহি পিনি এইখন ৰঙা নদী পাৰতে অলপ ৰৈছোঁ আৰু যাবলৈ ওলাইছোঁ। যাম, বাইকখন লৈ আহিছোঁ, বাইক তাত থৈ আহিলোঁ। য'ত গৈ পামগৈ তাতে ক'মগৈ যে এইটো জেগালৈ আহিছিলোঁ বুলি। আপোনালোকে মোৰ লগত ব'লক আৰু চাই যাব দৃশ্যবোৰ আৰু জেগাবোৰ। ব'লক এতিয়া গৈ থাকোঁ, আমি য'লৈ আহিছিলোঁ তালৈকে আপোনালোককো লৈ গৈ থাকোঁ ব'লক। বন্ধুসকল আহি পিনি আমি যিখন ৰঙানদী ব্ৰিজ আগতে আমি আপোনালোকক এটা ভিডিঅ'ত আগতে দেখাইছিলোঁ আৰু এতিয়া সেই ৰাস্তাটো যিটো ৰাস্তা মই চাইডেদি বনাইছে বুলি কৈছিলোঁ সেই ৰাস্তাটো হৈ গ'ল। আজি আমি তাত উঠি পিনি আমি অলপ এইপিনে গৈ চাম আৰু আপোনালোকক দেখুৱাই চাম। চাবচোন মোৰ লগত গৈ কেনেকুৱা লাগে, ব'লক যাওঁ এতিয়া তালৈ। বন্ধুসকল যিটো ৰাস্তা দলঙৰ চাইডেদি বনাইছোঁ বুলি কৈছিলোঁ এইটো চাওক, এইটো ৰাস্তাটো এইটো আমি সেইফালেদি গৈ চাম। আগতে এটা ভিডিঅ'ত আপোনালোকক এই ব্ৰিজখনতো দেখাইছিলোঁ আৰু তেতিয়া ৰাস্তাটো মানে ছাইডৰ ৰাস্তাটো বনাই আছিলে, ব্ৰিজৰ কিনাৰে যোৱা। আচলতে এইটো ৰেলৱে ডিপাৰ্টমেণ্টৰ কাৰণে বনাইছিলে, মানুহ যাব পাৰে। আমি এবাৰ গৈ আপোনালোকক মাজৰ পৰা দেখুৱামগৈ, ব'লক এতিয়া মোৰ লগত। চাওক বন্ধুসকল, এইটো ৰাস্তাটো হ'ল এইটো চাওক আৰু সেই পিনে তালৈকে পাই যায়গৈ চাওক। আৰু এইটো হ'ল ৰেলৱে ব্ৰিজখন, দেখিছে নহয় ৰেলৱে ব্ৰিজখন। আৰু সেইপিনে আছে ৰেলৱে লাইনটো আৰু এইপিনে ছাইডত দিছে এইটো মানুহ যাব পৰাকৈ, মানুহ মানে নদীখন ইপাৰ হ'ব পৰাকৈ। ব'লকচোন এতিয়া আমি অলপ যাওঁ। চাওক কিমান দীঘলকৈ বনাইছে আৰু কিমান সুন্দৰকৈ বনাইছে চাওক। আৰু বনাই অলৰেডি হৈ গ'ল আৰু এতিয়া মানুহ এইপিনেদি অহা যোৱা কৰি আছে। চাওক কেনেকুৱা লাগে চাওক, আৰু সেইপিনে দৃশ্যবোৰ চাওক। এইপিনে অলপমান এইপিনে মানুহ অলপ পিকনিক খাই আছে ইয়াতে। আৰু এইপিনে চাওক, এইপিনে হ'ল ৰেলৱে লাইনটো, এইপিনে আছে ৰেলৱে মেইন ব্ৰিজখনেই এইখন হয়। আৰু ওপৰলৈ চাওক এয়া, আৰু চাওক ৰাস্তাটো কিমান দীঘল, কমচে কম 1 কিলোমিটাৰটো হৈ যাব চাগে দীঘল। চাওক ইপাৰৰ পৰা সিপাৰলৈ এনেকুৱা লাগিছে যেন 1 কিলোমিটাৰমান হৈ যাব।
আমি যিমানটো পাৰোঁ গৈ চাওঁ আৰু আপোনালোকক দেখুৱাই চাম। আপোনালোকেও চাওক কেনেকুৱা লাগে। আৰু এতিয়া মই মাজডোখৰত নহয়, এটা ছাইডে আছোঁ নদী, আৰু সেইপিনে চাওক মই সেইপিনে পৰা আহিছিলোঁ আৰু সেইখন তলত মোৰ বাইকখন সেইপিনে থৈ আহিছিলোঁ। আৰু এতিয়া আমি আৰু সেইকেইটা চাওক মহকেইটা পানীত ধুনীয়াকৈ চৰি আছে চাওক। এইকেইটা মহকেইটা দেখিলে নহয়, এই আৰু জানেই মহেতো পানীতে গা ধুৱে বুলি। চাওকচোন কিমান ধুনীয়া লাগিছে আৰু দৃশ্যবোৰ চাওক। আৰু এতিয়া আমি সেই মাজলৈ যাবলৈ চেষ্টা কৰিম আৰু অলপ। বন্ধুসকল বহুত দূৰ লাগিছে আৰু বহুত দীঘলীয়া হ'ব ৰাস্তাটো আমাৰ ৰেলৱে দলং। আৰু মই আজি প্ৰথম উঠিছোঁ এনেকুৱা হেৰিয়াত, আজিলৈকে উঠি পোৱা নাই। অলপ মানে ভয়টো লাগে আৰু জানেই এইটো চবৰে ভয় লাগিব বুলি প্ৰথম উঠাৰ কাৰণে। আৰু হ'লেও বহুত মজবুতকৈ বনাইছে আৰু হৈ গ'ল। আৰু আমি এতিয়া ঠিক নদীখনৰ একদম মিডিল পইণ্টত পাই গ'লোঁ, আহি মাজডোখৰত পাই গ'লোঁ আহি নদীখনৰ। চাওকচোন নদীখনৰ মাজডোখৰতে মানে দ্বীপৰ নিচিনা হৈ আছে, আৰু সেইখিনিতে চব বিৰিঙা গছ কিছুমান গজি আছে চাওক। আৰু কিমান ধুনীয়া লাগে চাওক, মই দেখাইছোঁ আপোনালোকক। এইপিনে চাওক, এইটো চাওক, এইডোখৰ মাজৰ দ্বীপৰ নিচিনা হৈছে। আৰু মেইন সুঁতিটো সেইপিনে আছে আগলৈ। আমি মেইন সুঁতিটো এবাৰ আপোনালোকৰ মেইন সুঁতিলৈকে লৈ যাবলৈ চেষ্টা কৰিম, বলক মোৰ লগত। মই আহি আছোঁ আৰু ব্ৰিজখনটো এইখন চাওক, এইপিনেদি আহি আছোঁ। দেখিছে নহয় কিমান দীঘলীয়া চাওক, মই ক'ৰ পৰা আহি আছোঁ চাওক। আৰু আহি মই মাজডোখৰটো পাই গ'লোঁগৈ। আৰু এতিয়া আপোনালোকক মেইন সুঁতি, মেইন যিটো মানে সুঁতিটো তালৈ লৈ আহিছোঁ, তাৰ অকণমান ভিউ দেখুৱাবলৈ। আৰু অলপমান এটা দৃশ্য দেখাম, মানে মাইকী মানুহ অলপ মানে গা ধুই আছে নে মাছ ধৰি আছে, তাৰ দৃশ্য এটা দেখাইছোঁ আপোনালোকক। আপোনালোকে চাওকচোন সিফালে, মই কেমেৰাটো মোৰ বেক হৈ আছে, মই ফ্ৰণ্ট কেমেৰা কৰি ল'ব লাগিব, তাৰপিছত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাওক সেইখিনি চাওক বন্ধুসকল, সেইখিনি দেখিছে ন, সেইখিনি মাইকী মানুহ কেইজনমানে নদীত সাঁতুৰি আছে নে গায়ে ধুই আছে নে মানে মাছে ধৰিছে, ক'ব পৰা নাই কি কৰি আছে। আৰু চাওকচোন কিমান দূৰত কিমান মজা লাগে চাওক দেখিবলৈ। দৃশ্যবোৰ চাওকচোন কিমান মজা লাগিছে চাওক। সেইকেইজনী মাইকী মানুহ হয়, মোৰ সম্ভৱ কিবা জাল টানি আছে যেন লাগিছে। আৰু এইপিনে দৃশ্যবোৰ চাওক, এইবোৰ হ'ল বিৰিঙা গছ, আৰু সেইপিনে সেইটো নদী পাৰটো। আৰু মেইন সুঁতিটো এইটো। আৰু আমি আৰু অকণমান আগলৈ যাওঁ, আগৰ পৰা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম বলক। আৰু আমি যিমানটো দূৰ আহিলোঁ আৰু তাতকৈ সিফালে সিমানেই দূৰ আছেগৈ চাওক। এতিয়া আমি নদীখনৰ মিডিল পইণ্টত আহি গ'লোঁ, আপোনালোকক দেখুৱাইছোঁ চাওক। এইখন চাওক, বন্ধুসকল এইখন হ'ল নদীখনৰ মেইন পইণ্টটো চাওক। আৰু চাওক পানীটো কিমান সোঁত বুলি আছে চাওক। এইটো দলঙৰ যিটো খুঁটাটো এইটো হয় চাওক। আৰু সেইটো হ'ল ৰেষ্ট মানুহ, যিটো মানে যিবিলাক মানে মানুহৰ দলঙৰ মেৰামতি কৰা মানুহবিলাকে তাতে ৰখিব পাৰে চাওক। তেনেকুৱা এটা জেগা বনাই থৈছে এইটো খুঁটাটোতে চাওক। আৰু আমি আছোঁ বৰ্তমান একদম নদীখনৰ ঠিক মাজত। আৰু সেইফালে দেখিছেনে, সেইফালে ব্ৰিজখন আছে, যিখন নেকি গাড়ী অহা যোৱা কৰা ব্ৰিজখন সেইফালে আছে। আৰু এতিয়া আছোঁ আমি ঠিক নদীৰ মাজত চাওক। চাওকচোন, যিহেতু বাৰিষা বতৰ, পানীবোৰ ঘোলা হৈ আছে, সেইকাৰণে পানীবোৰ ক্লিয়াৰ নাই। আৰু এইপিনে দলঙৰ তলেদি চাওক। আৰু সেইটো ৰেলৱে লাইনটো। আৰু সেয়া যে কৈছিলোঁ মই দূৰত মাইকী মানুহ অলপ মানে মাছ ধৰিছে নে কি কৰি আছে, সেয়া চাওক, সেইকেইজনী চাওক। আৰু বন্ধুসকল মই কৈছিলোঁ আপোনালোকক এইখন এদিন ইয়াত উঠি দেখাম বুলি, আৰু আজি দেখালোঁ চাওক কেনেকুৱা লাগিছে আপোনালোকে ক'ব। আৰু বন্ধুসকল মই আপোনালোকক এইটোকে দেখুৱাবলৈ আনিছিলোঁ আজি। আৰু চাওক এতিয়া মই আছোঁ ঠিক দলঙৰ তলত, আৰু এতিয়া গৈ থাকিব লাগে, আমি গৈ থাকোঁ ব'লক। আৰু মানে বহুত দূৰ পালোঁহি, এতিয়া ঘূৰি যাওঁ, ঘূৰি গৈ আছোঁ। আৰু পিছফালে চাওক কিমান দূৰ আহিলোঁ, আৰু
ভিউটো চাওক কেনেকুৱা লাগিছে আৰু আপোনালোকে মোক জনাব কেনেকুৱা লাগিছে ক'ব। মই মানে আগে পিছে এইবিলাকত উঠি পোৱা নাই আৰু আজি প্ৰথম উঠিছোঁ। আৰু ৰেলৱে ব্ৰিজতো প্ৰথম আহিছোঁ। ব্ৰিজখনে এখন আপোনালোকে দেখিলেই, আৰু সেইপিনে নদীখন আছে, চাওক কেনেকুৱা লাগে। ব'লক এতিয়া গৈ থাকোঁ। আৰু ওপৰত ৰেলৱে ব্ৰিজখন দেখি জানেই নহয়, ৰেলৱে ব্ৰিজবোৰ কিমান ডাঙৰ ডাঙৰ হয়। আৰু কেনেকুৱা লাগিলে ক'ব। আৰু সেইপিনে চাওক, সেইপিনেও দেখাইছোঁ অলপ, সেইপিনেও দেখাইছোঁ। বন্ধুসকল, এইবিলাক জেগালৈ আহি ভাল লাগে। মই সেইকাৰণে এইপিনে আহি থাকোঁ, আপোনালোকে জানেই। আৰু আপোনালোকক মই এদিন দেখুৱাম বুলি কৈছিলোঁ, ব্ৰিজখনত উঠি এইপিনে ৰাস্তাটো উঠি দেখুৱাম বুলি কৈছিলোঁ। আজি দেখুৱালোঁ। আৰু কেনেকুৱা পাইছে নাজানো আপোনালোকে চাই। মোৰ কিন্তু আহি ভাল লাগে এইবিলাকত। মই সেইকাৰণে এইবিলাকলৈকে আহোঁ। চাওক কিমান ধুনীয়া লাগিছে, চাওক। চাৰিও চাইডটো চাওক বন্ধুসকল, কিমান মজা লাগে এইবিলাকলৈ আহি। এইবিলাক হে জেগা আমাৰ অসমতে, আমাৰ সৰু সৰু জেগাতে এইবিলাক যেন ইমান ধুনীয়া ধুনীয়া প্লেচ আছে। আৰু আমি মানে নিজে বাহিৰৰ দেশত গৈ পিনি মানে ভিডিঅ' বনাওঁগৈ, শ্বুটিং কৰোঁগৈ। একচুৱেলি ক'বলৈ গ'লে আমাৰ নিজৰ জেগাতে বহুত ভাল ভাল কিছুমান জেগা থাকে, আমি মানে উলিয়াব নোৱাৰোঁ। কিন্তু বেলেগ বাহিৰা মানুহ আহি পিনি আমাৰ ইয়াত ধুনীয়া ধুনীয়া ভিডিঅ' বনাই গুচি যায়। কিন্তু আমি থাকি যাওঁ, মানে আমি পাছতহে গম পাওঁ যে আমাৰ ইয়াতো এনেকুৱা এটা জেগা আছে, ভাল জেগা আছে। হয় নহয় কওক আপোনালোকে। আৰু সেইকাৰণে মই প্ৰায় আমাৰ নিজৰ জেগাখিনিকে মই মানে কেপচাৰ কৰিব বিচাৰোঁ মোৰ ভিডিঅ'ত, আৰু আপোনালোকক দেখুৱাব বিচাৰোঁ। চাওক এইফালে ছোৱালী দুজনী আহি আছে। এয়া সম্ভৱ এইফালে যাব নেকি, তেওঁলোকক সুধিম যে এইফালে কোনফালে যায়গৈ, ক'ত পায়গৈ। বাৰু ব'লকচোন এতিয়া। এয়া চাওক, দুজন ষ্টুডেণ্ট এইফালেদি অহা যোৱা কৰিছে, চাওক সেয়া তেওঁলোকে স্কুলৰ পৰা আহি আছিলে বোলে, আৰু তেওঁলোকক সুধিলোঁ, আৰু এতিয়া তেওঁলোকক মানে এইফালেদি যাবলৈ দিয়ে। আৰু ময়ো ভাবিছোঁ দুটামান স্নেপ লৈ লওঁ, ফটো। ৰ'ব বন্ধুসকল, আমাৰ যাবলৈ হ'লগৈ, আৰু এতিয়া যাওঁ বুলি আপোনালোকক কৈছিলোঁৱে। আৰু যাওঁ ব'লক। ইমান দেৰিলৈকে আমি অহা যোৱা কৰিলোঁ, ইমানটো ভিউ আপোনালোকক দেখালোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে ক'ব, কমেণ্ট এটা কৰিব। আৰু লাইক শ্বেয়াৰ কৰিব নাপাহৰিব, ছাবস্ক্ৰাইব এটা কৰি দিব। কাৰণ কি জানেই, মোৰ এইটো নতুন চেনেল হয়। মই আপোনালোকক প্ৰত্যেকটো ভিডিঅ'তে কৈ আহোঁ, মই এইটো নতুন চেনেল, মোৰ ছাবস্ক্ৰাইবটো বহুত জৰুৰী হৈ আছে, দৰকাৰ হৈছে। সেইকাৰণে ছাবস্ক্ৰাইব এটা কৰি দিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু বোলো এতিয়া যাওঁগৈ। মই অকণমান ইয়াতে বহিলোঁ, ৰেষ্ট কৰিলোঁ। ভাল লাগে বহি, এনেকুৱা জেগাত আহিলে মানে যাবলৈ মন নাযায়, বহি যাবলৈ মন নাযায়। আৰু সেইপিনে অলপ ল'ৰা ছোৱালী পিকনিক খাই আছে, তাৰ মানে অলপ চাউণ্ড টাউনবোৰ আহি আছে, গান বাজনা কৰা। সিহঁতি মিউজিক চিষ্টেম লগাই থৈছে। আৰু চাওক কিমান দীঘলীয়া ৰাস্তাটো। আৰু ব'লক এতিয়া গৈ থাকোঁ, আৰু আপোনালোকক যি পাওঁ তাকে দেখুৱাই গৈ থাকিম। চাওকচোন এইটো ব্ৰিজখনৰ হেৰিটো চাওক, কিমান ওখ চাওক। আৰু ব'লক এতিয়া তেন্তে গৈ থাকোঁ আমি। যাব হৈ গ'ল সময়, ব'লক গৈ থাকোঁ। আৰু চাওক আজি বৰ মানে কি ক'ম, আজি বৰ দুখৰ কথা এটা শুনিলোঁ। আপোনালোকক পাছত ক'ম বাৰু, আপোনালোকে চাগে গম পাবই। আৰু মই ঠিক এতিয়া নদীখনৰ মাজডোখৰ জেগালৈ আহি গ'লোঁ। চব পানী মোৰ বেক চাইডে, দেখিছে নহয়। আৰু সেইটো চাইডে চাওক, সেইটো চাইডে কিমান ধুনীয়া লাগে দৃশ্যবোৰ। ব'লক এতিয়া আমি গৈ থাকোঁগৈ। আৰু বন্ধুসকল, মই এতিয়া অকণমান ভাবিছোঁ এডোখৰতে বহোঁ, কিনো কৰিম। এনেকুৱা জেগালৈ আহি ভাল লাগে, সেইকাৰণে ভাবিলোঁ বহি লওঁ। আৰু এইডোখৰ হৈ গ'ল, জেগাডোখৰ হৈ গ'ল, এইডোখৰ পহুমুৱা এৰিয়া বুলি কয়, পহুমুৱা অঞ্চলত পৰে। আৰু সেইফালেদি গ'লে মানে এইফালেদিও যাব পাৰে, একচুৱেলি ইফালেদিও যাব পাৰে বা সেইফালেও যাব পাৰে। এখন থান আছে, যিখন থানৰ নাম নেকি অসমতে বিখ্যাত বুলি ক'ব লাগিব, আমাৰ লখিমপুৰতে নহয়, অসমতে বিখ্যাত। সেইখন থানলৈ এদিন যাম, আপোনালোকক নিম, থানখন দেখুৱাম। থানখন হৈ গ'ল কেঁচাইখাতি আই মাতৃ থান। আৰু সেইখনত থান মানে এনেকুৱা হয় বোলে, সেইখনত আপুনি যিটো মনোকামনা লৈ যায়, সেই মনোকামনা পূৰ্ণ হয় বুলি কয়।
আৰু সেই থানখনৰ মই এটা ভিডিঅ' দেখুৱাম আপোনালোকক ভাবি আছোঁ এটা ভিডিঅ' বনাম বুলি তাৰ এখন থানৰ আৰু সেই থানখনত মানে বলি বিধান হয় যিহেতু মানে হাঁহ চাহ নিলে মানে বলি দিব লাগে সেই বলি দি পিনি তাত মানে আকৌ নিজে ৰান্ধি বাঢ়ি খাব লাগিব আৰু তাত হাঁহৰ লগত বলি দিয়াৰ লগতো আৰু কিবা কিবি দিব লাগে সেইবোৰ আমি সম্পূৰ্ণ ভিডিঅ'বোৰ দেখুৱাম আৰু থানখন আছে এইফালে কেঁচাই খাটি আইমাতৃ থান এইটো যি নেকি ৰঙানদী পাৰ হয় জানেই সকলোৱে আৰু সেইপিনে এদিন থানখন গৈ দেখুৱাম আপোনালোকক তেতিয়ালৈকে আজি আমি ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু আপোনালোকৰ পৰা বিদায় মাগিছোঁ সকলোৱে ভালে থাকক সুখী থাকক হাঁহি মিল থাকিব সদায় মন ফূৰ্তিকৈ থাকিব ভাল লাগে হাঁহি মিল থাকিলে জানে নিজৰ স্বাস্থ্য ভাল থাকে দেহা ভাল থাকে আৰু স্বাস্থ্য ভাল থাকিলে মন ভাল থাকিলে সকলোখিনি ভাল থাকে বলক তেন্তে হ'লে এতিয়া গৈ থাকোঁ আমি যাওঁগৈ বলক